নমস্কাৰ, ঈদ উপলক্ষে আমাৰ এই বিশেষ অনুষ্ঠান ঈদ মুবাৰকলৈ মই ভাস্কৰ জ্যোতিয়ে স্বাগতম জনাইছোঁ। এই উৎসৱ ত্যাগৰ উৎসৱ, এই উৎসৱ ভাতৃত্ববোধৰ উৎসৱ। আজিৰ এই পবিত্ৰ দিনটোত সমগ্ৰ ইছলাম ধৰ্মী লোকসকলে আল্লাহৰ ওচৰত নামাজ আদায় কৰি বিচাৰিলে দোৱা। ঈদ উল জুহা বা ঈদ উল আজহা মূলতঃ এই আৰবী বাক্যাংশৰ অৰ্থই হৈছে ত্যাগ। সেয়ে আজিৰ এই দিনটোত ইছলাম ধৰ্মী লোকসকলে কুৰবানী দি আল্লাহৰ ওচৰত শান্তি বিচাৰিলে আৰু দোৱা বিচাৰিলে। এই পবিত্ৰ সময়খিনিত আমি এটি জিকিৰ উপভোগ কৰোঁ আহক। নিজকে কুরবান
হিজৰী বৰ্ষপুঞ্জী অনুসৰি জিলহজ মাহৰ 10 তাৰিখে উদযাপন কৰা হয় ঈদ উল জুহা। ঈদ উল ফিতৰ আৰু ঈদ উল জুহাৰ মাজত ব্যৱধান থাকে 2 মাহ 10 দিনৰ, অৰ্থাৎ 70 দিনৰ ব্যৱধানৰ মাজত উদযাপন কৰা হয় এই উৎসৱ। আজি সমগ্ৰ দেশতে এই উৎসৱ পালন কৰা হৈছে, ঈদ সকলোৱে পালন কৰিছে আৰু পুৱাৰ ভাগতে সকলোৱে আজি নামাজ আদায় কৰিলে। এই পবিত্ৰ সময়খিনিত আমি পুনৰ এটি জিকিৰ উপভোগ কৰোঁ আহক। Javi
ইছলামিক ইতিহাস অধ্যয়ন কৰিলে দেখা পোৱা যায় যে আদি পিতা আদমৰ যুগৰ পৰাই এই কুৰবানীৰ প্ৰথা চলি আহিছে। এই কুৰবানীৰ মূল অৰ্থ হৈছে মনৰ যি মলিনতা সেই মলিনতাক ত্যাগ কৰা আৰু কুৰবানী দিয়া, যাতে সমাজত শান্তি স্থাপন হয়, এটা পবিত্ৰ মনেৰে এটা শুদ্ধ চিন্তাৰে এখন সমাজ প্ৰতিষ্ঠা হয়। তাৰ বাবে এই প্ৰথা অতীজৰে পৰা চলি আহিছে। এই সুন্দৰ চিন্তাৰে আমিও এটি জিকিৰ উপভোগ কৰোঁ আহক। le
নবী হজৰত ইব্ৰাহিমে সপোনত দেখিছিল যে তেওঁৰ প্ৰিয় বস্তু এটা কুৰবানী দিব লাগে আৰু আল্লাহে তেওঁক ইংগিত দিছিল যে তেওঁৰ প্ৰিয় পুত্ৰ ইছমাইলক এই কুৰবানী দিব লাগে আৰু সাজু হৈছিল হজৰত আৰু সেই কথাত সন্তুষ্ট হৈছিল আল্লাহ আৰু তাৰ পিছত তেওঁক কোৱা হৈছিল যে নিজৰ পুত্ৰক নহয় পুত্ৰৰ সলনি এটি পশুক তেওঁ কুৰবানী দিব পাৰে আৰু সেই কথাই স্মৰণ কৰি আজিৰ এই দিনটোত দি আহিছে কুৰবানী আৰু এই কুৰবানীৰ কথাই হৈছে ত্যাগ কৰা আৰু মনৰ যি পশুত্বক সেই পশুত্বক এৰি দিয়া এটা সুন্দৰ চিন্তা এটা সুন্দৰ বিচাৰ এইখিনিতে আমি পুনৰ সময় হৈছে এটি জিকিৰ উপভোগ কৰাৰ তামুল মিঠা জরার মিঠা মরি আমুলত কই তামুল মিঠা জরার মিঠা মরি খবা করি অধিক মিঠা মুর্শিদ মুখর বাণী আল্লাহ মুর্শিদ পড়ি আল্লাহ মুর্শিদ পড়ি মুর্শিদ পড়ি আল্লাহ মুর্শিদ পড়ি বহিলে পাইয়ে বাড়ি করালা মুর্শিদ পড়ি আল্লাহ মুর্শিদ পড়ি আল্লাহ মুর্শিদ পড়ি আল্লাহ মুর্শিদ পড়ি আজিৰ এই পবিত্ৰ দিনটোত আমি শুনি আছো জিকিৰ এই জিকিৰৰ অৰ্থই বাকি এই জিকিৰত আছে আল্লাহ তাআলাহৰ বৰ্ণনা আল্লাহক স্মৰণ কৰা হয় এই জিকিৰৰ জৰিয়তে যাতে সকলোৰে মনবোৰ শান্তিৰে ভৰি পৰে যাতে সমাজখন শান্তিৰে ভৰি পৰে তাৰ বাবে জিকিৰৰ জৰিয়তে উদযাপন কৰা হৈছে আজিৰ এই দিনটো জিকিৰৰ জৰিয়তে স্মৰণ কৰা হৈছে
আল্লাহক। আহকচোন আমি পুনৰ এটি জিকিৰ উপভোগ কৰোঁ। লাগিছে দুনিয়ায় আলো যেনে কুমাৰৰ ছাঁ ঐ মন যেনে কুমাৰৰ ছাঁ চিনি বেহাবা নিচিনি এৰিবা বিঘিনি মিলাবতা Holy
এই দে সমাজলৈ লৈ আহক শান্তি সকলোৰে মনৰ যি মলিনতা সেই মলিনতাসমূহক মচি পেলাওক আৰু স্থাপন হওক এখন সুন্দৰ সমাজ এই বাৰ্তাৰে আজিৰ এই অনুষ্ঠানৰ পৰা মই ভাস্কৰ জ্যোতিয়ে বিদায় লৈছোঁ ধন্যবাদ